কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ সমস্ত ভগত বান্ধৱক আৰু আমি শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায়ৰ 9 নম্বৰ শ্লোক আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ইয়াত কৈছে তুৰ্যে ধৰ্ম কলা সৰ্গে নর নারায়ণ বৃষি ভূত্বা আত্মপোষম উপেতম অকরুত দুচ্চরম তপঃ। শ্রী ভগবান নর আর নারায়ণ ঋষি রূপে ধর্মর পত্নী মূর্তির গর্ভত জন্মগ্রহণ করি চিত্ত বিক্ষেপ নিপারক অর্থাৎ আমার চিত্ত জগতৰ মায়াময় জগতৰ যিবিলাক অবজেক্ট বা অবস্তু তাৰ দ্বাৰাই বিক্ষেপিত হয় বিকাৰগ্ৰস্ত হয়। এতিয়া তাক নিবাৰণ কৰাৰ যি দুশ্চৰ তপস্যা আচৰণ কৰি জীৱক শিক্ষা দি গৈছে। এতিয়া ধৰ্মৰ পত্নী মূৰ্তিৰ গৰ্ভত নৰ আৰু নাৰায়ণ অৱতার প্রকাশ হয়। স্কন্দ পুরাণ মতে এওঁলোকেই দাপর যুগত চন্দ্রবংশত কৃষ্ণ আর অর্জুন রূপে জন্মগ্রহণ করে। শ্রীমদ্ভাগৱতত দেখা যায় যে দ্বাৰকা লীলাৰ সময়ত ভগৱান যেতিয়া অৰ্জুনক লগত লৈ ব্ৰাহ্মণ পুত্ৰ আনিবলৈ মহাকালপুৰলৈ গৈছিল তেতিয়া মহাকালপুৰুষেও কৃষ্ণ আৰু অৰ্জুনক নৰ নাৰায়ণ বুলি সম্বোধন কৰিছিল। নৰ নাৰায়ণে বদৰিকাশ্ৰমত তপস্যা কৰিছিল বাবে তাৰ আন এটি নাম নাৰায়ণ আশ্ৰম। ব্যাসদেৱে এই বদৰিকাশ্ৰমতে বাস কৰি সাম্যপ্ৰাস নামৰ আশ্ৰমত আছিল। পুৰাণ প্ৰবৃত্তি প্ৰণয়ন কৰাৰ বাবে এটি শ্লোক তাত নৰনাৰায়ণ ভগৱানক স্তুতি কৰি লিখিছিল। নাৰায়ণম নমস্কৃত্য নৰং চৈব নৰোত্তমম। এই শ্লোকটো ব্যাসদেৱে বদৰিকাশ্ৰমত য'ত নৰনাৰায়ণ ভগৱান আজিও থকা বুলি বিশ্বাস, তাত যিহেতু ভাগৱতৰ সৃষ্টি হৈছিল সেইকাৰণে নৰ নাৰায়ণ ভগৱানক স্তুতি কৰিছিল। এইটো আছিল চতুৰ্থ অৱতাৰ ভগৱানৰ। পঞ্চম অৱতাৰ কি? পঞ্চমঃ কপিল নাম সিদ্ধিসহ কালবিপ্লুতম প্রবাচা সুরয়ে শঙ্খং তত্তগ্ৰাম বিনিৰ্ণয়ম। 10 নম্বৰ শ্লোক ইয়াত কৈছে ভগৱান পঞ্চমবাৰত সিদ্ধসকলৰ পূজ্য কপিল নামে অৱতীৰ্ণ হৈ আখুৰি নামৰ ব্ৰাহ্মণক কালক্ৰমত নষ্টপ্ৰায় পঞ্চবিংশতি যি নিৰ্ণায়ক তত্ত্ব শাস্ত্ৰ উপদেশ দিছে। এতিয়া আমি যদি সাংখ্য যোগ চাওঁ, সাংখ্য দৰ্শন চাওঁ, তাত 24 তত্ত্ব নহয়, তাত 25 তত্ত্ব। 24 তত্ত্বৰ উপৰি পুৰুষ তত্ত্বকো তাত ধৰা হয়। আৰু সাংখ্য মতে ব্যক্ত অব্যক্ত আৰু পুৰুষ 3টা তত্ত্ব। এতিয়া কৰ্দম ঋষিৰ পত্নী দেৱহূতিৰ গৰ্ভত কপিল ভগৱান প্ৰকট হয়, এইটো আমি সকলোৱে জানো। তেওঁ নিজ মাতৃক কি কৰে? নিজ মাতৃক সাংখ্য যোগ আৰু ভক্তি যোগ, এই সাংখ্য যোগ আৰু ভক্তি যোগৰ ওপৰত উপদেশ প্ৰদান কৰে। আৰু দেৱহূতি মাতৃয়েও কপিল ভগৱানক প্ৰশ্ন কৰিছিল, প্ৰকৃতি পুৰুষ মত কয় ভাল কৰি। প্ৰকৃতি পুৰুষ মত কয় ভাল কৰি। প্ৰকৃতি কি, পুৰুষ কি? অৰ্থাৎ যেতিয়ালৈকে নিত্য অনিত্য বিবেক নহয়, যেতিয়ালৈকে আমি নিত্য কি
অনিত্য কি এইটো আমি নাজানি তেতিয়ালৈকে আমাৰ আসলতে বৈৰাগ্য নুপুজে। সেইকাৰণে এই জ্ঞানটো হ'ব লাগিব, নিত্য অনিত্য বিবেক জ্ঞান যিটো। যা হওক, তেওঁ নিজ মাতৃক সাংখ্যযোগ আৰু ভক্তিযোগৰ উপদেশ দিছিল। আমি তৃতীয় স্কন্ধত ভাগৱতত, অসমীয়া ভাগৱতত পাওঁ। আকৌ আখুৰী নামৰ শিষ্যক সাংখ্যযোগৰ উপদেশ দিছিল। এই সাংখ্যযোগৰ কথা গীতাৰ নানান স্থানত দেখা যায়। অনাদিগিদ্ধ সাংখ্যযোগ কালক্ৰমত লুপ্তপ্ৰায় হোৱা বাবে ভগৱান কপিলে পুনৰ প্ৰকাশ কৰে। কপিল ভগৱান প্ৰণীত কোনো স্বতন্ত্ৰ গ্ৰন্থ যদিও দেখা নাযায়, শ্ৰুতিতো সাংখ্য বক্তা কপিলৰ নাম পোৱা যায়। বৰ্তমান যি সাংখ্যমতৰ গ্ৰন্থ দেখা যায় সেয়া নিৰীশ্বৰবাদ, কিন্তু শ্ৰীমদ ভাগৱতত যি সাংখ্যমত দেখা যায় সেয়া ভগৱত ভক্তি মিশ্ৰিত। সেইকাৰণে শ্ৰী শংকৰাচাৰ্যৰ মতে দুজন কপিলে শ্বেশ্বৰ আৰু নিৰীশ্বৰ সাংখ্য শাস্ত্ৰ প্ৰচাৰ কৰিছে। পদ্মপুৰাণতো দুজন কপিলৰ উল্লেখ পোৱা যায়। মহাভাৰততো অগ্নিবংশ বৰ্ণনাত এজন কপিলৰ নাম উল্লেখ পোৱা যায়। কাৰণ আমি যদি ভাগৱত চাওঁ তৃতীয় স্কন্ধত, তেনেহ'লে কপিল ভগৱানে মাতৃ দেৱহূতিক ভক্তিৰ কথা কৈছে, ঈশ্বৰৰ কথা কৈছে, সৎ সংগ লৈ ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন কৰিব দিছে। কিন্তু আজিৰ দিনত যি সাংখ্য দৰ্শন পঢ়া হয় তাত আচলতে নিৰীশ্বৰবাদ বুলি কয়। আৰু সেইকাৰণে শংকৰাচাৰ্যই কৈছে যে দুজন কপিল, এজন শ্বেশ্বৰ মানে যি ঈশ্বৰ সম্বন্ধে আৰু আনজন নিৰীশ্বৰ। গতিকে এইটো এটা আমি জানিবলগীয়া কথা। ইয়াৰ পৰৱৰ্তী এইটো হৈছিল পঞ্চম অৱতাৰ ভগৱানৰ। এতিয়া আছে ষষ্ঠ অৱতাৰ। ষষ্ঠ অৱতাৰ কোন? ষষ্ঠম অত্ৰেহ আপত্যতমৃতঃ প্ৰাপ্তহন অসূয়ায়া আন্নিক্ষি কিমলকায় প্ৰহ্লাদাদি বৌচিবন। ভগৱান ষষ্ঠ অৱতাৰত অত্ৰিপত্নী অনুসূয়াৰ প্ৰাৰ্থনা অনুসাৰে তেওঁৰ গৰ্ভত দত্তাত্ৰেয় ৰূপে জন্মগ্ৰহণ কৰি অলৰ্ক, হয় আৰু যদু এওঁলোকক আত্মবিদ্যা উপদেশ দিছিল দত্তাত্ৰেয় ঋষিয়ে। ব্ৰহ্মাণ্ড পুৰাণ মতে অত্ৰিপত্নী অনুসূয়াৰ প্ৰাৰ্থনা অনুসাৰে পুত্ৰৰূপে দত্তাত্ৰেয় অৱতীৰ্ণ হয়। তেওঁৱে প্ৰহ্লাদ আদিক আত্মবিদ্যা উপদেশ দিছে। আত্মা বা হৰিদ্ৰষ্টব্য শ্ৰোতব্য মন্তব্য নিষিদ্ধাচিতব্য। এই শ্ৰুতিবাক্যত দেখা যায় যে আত্মবিষয়ক শ্ৰৱণৰ পিছত মননৰ প্ৰয়োজন আছে। আমি যে ভাগৱত শুনো, শুনি যদি মনন নকৰোঁ, শুনিলোঁ কাণেৰে কিন্তু আমি মনেৰে যদি মনন স্মৰণ নকৰোঁ, তেনেহ'লে পৰৱৰ্তী সময়ত সেয়ে আমাৰ জীৱনত কোনো কাম নিদিয়ে। শ্ৰোতব্য মন্তব্য নিষিদ্ধাচিতব্য। আত্মজ্ঞান যদি প্ৰাপ্তি কৰিব লাগে তেনেহ'লে, নাইবা আমি যদি ভক্তিও কৰিব লাগে, শুনিলে নহ'ব, মনন কৰিব লাগিব। আৰু পৰৱৰ্তী সময়ত মহৰ্ষি গৌতমে সূত্ৰকাৰে এই বিদ্যা প্ৰকাশ কৰিছিল আৰু সেয়াই হৈছে ন্যায় দৰ্শন। আজি আমি ইয়াতে এৰিছোঁ ষষ্ঠ অৱতাৰত। অহাকালি আমি সপ্তম অৱতাৰৰ পৰা আলোচনা কৰিম। কৃষ্ণ।